সঞ্চালিকা পমি বৰুৱা মেডাম উত্তৰ দিয়ক, নহলে জেন জি জাগিব। ছাৰ ভুৱা PhD, জ্ঞানপীঠ ডিগ্ৰী কলেজত এইবোৰ কি ঘটিছে? বাক্সা জিলাৰ নিকাছিত অৱস্থিত জ্ঞানপীঠ ডিগ্ৰী কলেজত PhD কাণ্ড। একে দিন, একে তাৰিখ, একে বছৰ, কিন্তু PhD চাৰ্টিফিকেটত বেলেগ বেলেগ উপাচাৰ্যৰ স্বাক্ষৰ। RTI উত্তৰত ওলাল বিস্ফোৰক তথ্য। এতিয়া উচ্চ শিক্ষাৰ সঞ্চালক মেডাম পমি বৰুৱাৰ জবাবদিহিতা বিচাৰে সাধাৰণ জনতা, ছাত্ৰ ছাত্ৰী আৰু সচেতন অভিভাৱকে। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ অনুসন্ধানমূলক প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। বাক্সা জিলাৰ নিকাছিৰ জ্ঞানপীঠ ডিগ্ৰী কলেজ এখন শিক্ষানুষ্ঠান, য'ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ গধুৰ দায়িত্বত আছে খুদ শিক্ষকসকল। কিন্তু এইখন কলেজৰে কেইগৰাকীমান শিক্ষকৰ PhD ডিগ্ৰীক লৈ এতিয়া উত্থাপন হৈছে একাধিক গুৰুতৰ প্ৰশ্ন। প্ৰশ্নটো কেৱল এখন PhD চাৰ্টিফিকেটক লৈ নহয়, প্ৰশ্নটো হৈছে PhD ডিগ্ৰীসমূহ প্ৰকৃততে কেনেকৈ প্ৰদান কৰা হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, একেটা বছৰত, একেটা দিনত, একেটা তাৰিখতে প্ৰদান কৰা PhD চাৰ্টিফিকেট কেইখনত বেলেগ বেলেগ ভাইচ চেঞ্চেলৰে স্বাক্ষৰ কৰিলে কেনেকৈ? এই প্ৰশ্নৰ উত্তৰ এতিয়া বিচাৰিছে সচেতন অভিভাৱকে, ছাত্ৰ ছাত্ৰীয়ে। আমাৰ হাতত থকা তথ্য অনুসৰি জ্ঞানপীঠ ডিগ্ৰী কলেজৰ 5 গৰাকী শিক্ষকে বিহাৰৰ বোধগয়াস্থিত মগধ ইউনিভাৰ্চিটিৰ পৰা 2014 আৰু 2015 চনত PhD ডিগ্ৰী লাভ কৰিছিল বুলি তেওঁলোকৰ চাৰ্টিফিকেটত উল্লেখ আছে। কিন্তু এই চাৰ্টিফিকেটসমূহ পৰীক্ষা কৰোঁতে কিছুমান অসামঞ্জস্য আমাৰ দৃষ্টিগোচৰ হৈছে। বিশেষকৈ একেটা দিন, একেটা তাৰিখ আৰু একেটা বছৰৰ PhD চাৰ্টিফিকেটত বেলেগ বেলেগ উপাচাৰ্যৰ স্বাক্ষৰ দেখা গৈছে। এই সাধাৰণ কোনো প্ৰশ্ন নহয়। এজন ভাইচ চেঞ্চেলৰৰ কাৰ্যকাল, আনজন ভাইচ চেঞ্চেলৰৰ কাৰ্যকাল, চাৰ্টিফিকেটত থকা তাৰিখ আৰু স্বাক্ষৰৰ মাজত যদি অসামঞ্জস্য থাকে, তেন্তে সেই ডিগ্ৰীৰ বৈধতা সম্পৰ্কে প্ৰশ্ন উঠাটো স্বাভাৱিক। প্ৰিয় দৰ্শক, কিন্তু এই প্ৰশ্ন আমি নিজেই সৃষ্টি কৰা নাই। তথ্য বিচৰাৰ উদ্দেশ্যে আমি RTIৰ আশ্ৰয় লৈছিলোঁ। অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ ওচৰত RTI আবেদন দাখিল কৰিছিলোঁ। RTI আবেদনৰ জৰিয়তে কলেজ শিক্ষকসকলৰ শিক্ষাগত অৰ্হতা আৰু PhD ডিগ্ৰী সম্পৰ্কীয় তথ্য বিচৰা হৈছিল। ইয়াৰ পাছত উচ্চ শিক্ষা সঞ্চালকালয়ে বিষয়টো সংশ্লিষ্ট কলেজসমূহৰ ওচৰলৈ প্ৰেৰণ কৰে আৰু জ্ঞানপীঠ ডিগ্ৰী কলেজৰ অধ্যক্ষই সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি আমালৈ প্ৰেৰণ কৰে শিক্ষকসকলৰ PhD চাৰ্টিফিকেটৰ প্ৰতিলিপি। অৰ্থাৎ এই চাৰ্টিফিকেটসমূহ কোনো অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ কৰা নথি নহয়। কলেজৰ অধ্যক্ষৰ জৰিয়তে উচ্চ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰা নথিৰ প্ৰতিলিপি আমাৰ হাতলৈ আহিছে আৰু সেই নথিসমূহ পৰীক্ষা কৰোঁতে উত্থাপন হৈছে গুৰুতৰ প্ৰশ্ন। প্ৰিয় দৰ্শক, আপুনি ভালদৰে চাওক এই ছাৰসকলৰ PhD চাৰ্টিফিকেটসমূহ। এই দুখন চাওক, ছাৰ ডক্টৰ তপন কলিতা আৰু ছাৰ ডক্টৰ অনুপম কলিতাৰ সৰ্বোচ্চ ডিগ্ৰী PhDৰ চাৰ্টিফিকেট। প্ৰিয় দৰ্শক, দেখিলেনে সেই একেদিনাই, একে তাৰিখ, একেটা বছৰতে ইছ্যু কৰা চাৰ্টিফিকেটৰ অৱস্থা। তাৰিখ 30 মাৰ্চ 2016। আপুনি মন দি চাওক ভাইচ চেঞ্চেলৰৰ চিগনেচাৰটো বেলেগ হয় নে নহয়। প্ৰিয় দৰ্শক, এতিয়া চাওক ডক্টৰ বিকাশ কুমাৰ শৰ্মা আৰু ডক্টৰ বিকাশ ভট্টাচাৰ্য ছাৰৰ PhDৰ চাৰ্টিফিকেট। ডক্টৰ বিকাশ কুমাৰ শৰ্মা ছাৰক সন্মানীয় মগধ ইউনিভাৰ্চিটিয়ে PhDৰ চাৰ্টিফিকেট দিলে 30 মাৰ্চ 2016 চনত। আকৌ এইবাৰ ডক্টৰ বিকাশ ভট্টাচাৰ্য ছাৰৰ এইখন PhDৰ চাৰ্টিফিকেট চাওক, দেখিলে? প্ৰিয় দৰ্শক, এতিয়া আপুনি কি ক'ব? ছাৰ চুৰ বুলি নোকোৱাৰ বাদেতো আৰু আন একো উপায় নাই। আমাৰ এই ভিডিঅ'ত এইবিলাক ৰাজহুৱা কৰিছোঁ যাতে বিষয়টো লৈ জনসাধাৰণেও নিজে নথিসমূহ চাব পাৰে আৰু প্ৰশ্ন কৰিব পাৰে। কিন্তু প্ৰশ্নটো আচলতে ক'ত? যদি কোনো PhD চাৰ্টিফিকেটত 2014 বা 2015 চনৰ এটা নিৰ্দিষ্ট তাৰিখ উল্লেখ থাকে, তেন্তে সেই চাৰ্টিফিকেটত স্বাক্ষৰ কৰা ভাইচ চেঞ্চেলৰ কোন আছিল? সেই সময়ত তেওঁ মগধ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলনে? যদি একে দিনতে 5 গৰাকী বা একাধিক ব্যক্তিৰ PhD চাৰ্টিফিকেট প্ৰদান কৰা হৈছিল, তেন্তে সেই চাৰ্টিফিকেটসমূহত স্বাক্ষৰ কৰা ভাইচ চেঞ্চেলৰসকলৰ কাৰ্যকালৰ তথ্য কি? আৰু যদি কোনো চাৰ্টিফিকেটত স্বাক্ষৰ কৰা ব্যক্তিজন সেই তাৰিখত ভাইচ চেঞ্চেলৰ পদত নাছিল বুলি প্ৰমাণিত হয়, তেন্তে সেই চাৰ্টিফিকেট কেনেকৈ বৈধ হ'ল? এই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব। কেৱল কলেজ কৰ্তৃপক্ষই নহয়, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰাও স্পষ্টীকৰণ আহিব লাগিব। আমাৰ হাতত থকা নথি অনুসৰি জ্ঞানপীঠ ডিগ্ৰী কলেজৰ 5 গৰাকী শিক্ষকৰ PhD ডিগ্ৰী মগধ ইউনিভাৰ্চিটিৰ সৈতে জড়িত।
2014 আৰু 2015 চনৰ চাৰ্টিফিকেটসমূহত থকা তাৰিখ, স্বাক্ষৰ আৰু আন তথ্যসমূহ এতিয়া পৰীক্ষাৰ দাবী কৰিছে ছাত্ৰ ছাত্ৰীয়ে, অভিভাৱকে। এই বিষয়ত আমি কোনো ব্যক্তিক আগতীয়াকৈ দোষী ঘোষণা কৰা নাই, কিন্তু যদি এখন চৰকাৰী বা শিক্ষাগত নথিত অসামঞ্জস্য দেখা যায় তেন্তে সেই নথিৰ সত্যতা পৰীক্ষা কৰাটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়িত্ব। কাৰণ এইবোৰ সাধাৰণ কাগজ নহয়। PhD হৈছে উচ্চ শিক্ষাৰ সৰ্বোচ্চ শৈক্ষিক অৰ্হতাসমূহৰ ভিতৰত অন্যতম। এগৰাকী শিক্ষকে PhD ডিগ্ৰী দেখুৱাই কলেজত শিক্ষকতা কৰিলে, সেই অৰ্হতাৰ ওপৰত চাকৰি, পদোন্নতি, বেতন বা অন্যান্য সুবিধা লাভ কৰিলে তেন্তে সেই ডিগ্ৰীৰ বৈধতা সম্পূৰ্ণৰূপে নিশ্চিত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া চিধা প্ৰশ্ন উচ্চ শিক্ষা সঞ্চালক পমী বৰুৱা মেডামলৈ। অসমৰ উচ্চ শিক্ষা বিভাগৰ ডিৰেক্টৰ মেডাম পমী বৰুৱাৰ ওচৰত এতিয়া আমাৰ পোনপটীয়া প্ৰশ্ন। জ্ঞানপীঠ ডিগ্ৰী কলেজৰ এই 5 গৰাকী শিক্ষকৰ PhD চাৰ্টিফিকেটসমূহ আপোনাৰ শিক্ষা বিভাগে পৰীক্ষা কৰিবনে? মগধ ইউনিভাৰ্চিটিৰ পৰা এই চাৰ্টিফিকেটসমূহ প্ৰকৃততে প্ৰদান কৰা হৈছিল নে নাই বিভাগে বিশ্ববিদ্যালয়ৰ পৰা লিখিতভাৱে নিশ্চিত কৰিবনে? চাৰ্টিফিকেটত থকা তাৰিখ আৰু ভাইচ চেঞ্চেলৰৰ স্বাক্ষৰ সঠিক হয় নে নহয় সেই বিষয়টো পৰীক্ষা কৰা হ'বনে? যদি নথিত কোনো অসামঞ্জস্য বা জালিয়াতিৰ প্ৰমাণ পোৱা যায় তেন্তে দোষী ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন, RTIৰ জৰিয়তে এই তথ্য পোহৰলৈ অহাৰ পাছতো উচ্চ শিক্ষা বিভাগে নিজাকৈ তদন্ত আৰম্ভ কৰিবনে, নে পমী বাইদেৱে বিষয়টো উমনি দি ৰাখিব? বাইদেউ পমী বৰুৱা, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে কোনো আপোচ নকৰিব। এখন কলেজৰ শিক্ষকজনে যদি PhD ডিগ্ৰীধাৰী হয় তেন্তে ছাত্ৰ ছাত্ৰীয়ে স্বাভাৱিকভাৱেই বিশ্বাস কৰে যে তেওঁলোকৰ শিক্ষকজনৰ শিক্ষাগত অৰ্হতা সম্পূৰ্ণৰূপে বৈধ আৰু স্বীকৃত। সেয়েহে এই বিষয়টো কোনো ব্যক্তিগত আক্ৰমণৰ বিষয় নহয়, এইটো হৈছে শিক্ষা ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ প্ৰশ্ন। এজন যোগ্য শিক্ষকৰ সন্মান ৰক্ষা কৰাৰ বাবেও সত্যতা প্ৰকাশ হ'ব লাগিব। আৰু যদি কোনোবাই ভুৱা বা সন্দেহজনক নথিৰ সহায়ত শৈক্ষিক অৰ্হতা লাভ কৰিছে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰাটো সমানে জৰুৰী। তথ্য আছে, এতিয়া তদন্ত হওক। আমি এই চাৰ্টিফিকেটসমূহ ৰাজহুৱা কৰাৰ উদ্দেশ্য কাৰোবাক আগতীয়াকৈ দোষী সাব্যস্ত কৰা নহয়। আমি বিচাৰো সত্যটো প্ৰকাশ হওক। যদি চাৰ্টিফিকেট সঠিক হয় তেন্তে সংশ্লিষ্ট শিক্ষকসকলে নিশ্চয় স্বস্তি পাব। যদি নথিসমূহত থকা অসামঞ্জস্যৰ যুক্তিসংগত ব্যাখ্যা থাকে তেন্তে সেই ব্যাখ্যাও জনসাধাৰণৰ সন্মুখলৈ আহক। কিন্তু যদি তদন্তত জালিয়াতি বা অবৈধতাৰ প্ৰমাণ পোৱা যায় তেন্তে আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। কাৰণ শিক্ষা ব্যৱস্থাৰ ভিতৰত নকল অৰ্হতাৰ কোনো স্থান থাকিব নোৱাৰে। শেষত জ্ঞানপীঠ ডিগ্ৰী কলেজৰ এই PhD চাৰ্টিফিকেটৰ বিষয়টোৱে এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। একেই দিন, একেই তাৰিখ, একেই বছৰ, কিন্তু বেলেগ বেলেগ ভাইচ চেঞ্চেলৰৰ স্বাক্ষৰ কিয়? এইটো কেৱল এটা চাৰ্টিফিকেটৰ প্ৰশ্ন নহয়, এইটো হৈছে PhD ডিগ্ৰীৰ সত্যতা, কলেজৰ শিক্ষকসকলৰ শিক্ষাগত অৰ্হতা আৰু অসমত উচ্চ শিক্ষাৰ মানদণ্ডৰ প্ৰশ্ন। সেয়েহে এতিয়া আমি অপেক্ষা কৰিম উচ্চ শিক্ষা বিভাগৰ উত্তৰৰ বাবে। ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম পমী বৰুৱা মেডাম, আপুনি এই বিষয়টো তদন্ত কৰিবনে? মগধ ইউনিভাৰ্চিটি এই চাৰ্টিফিকেটসমূহৰ সত্যতা নিশ্চিত কৰিবনে? জ্ঞানপীঠ ডিগ্ৰী কলেজ কৰ্তৃপক্ষৰ এই অভিযোগৰ স্পষ্ট উত্তৰ দিবনে? বহুত প্ৰশ্ন আছে, কিন্তু উত্তৰ এটা, সত্য কি? সেই সত্য তদন্তৰ জৰিয়তে জনসাধাৰণৰ সন্মুখলৈ আহিবই লাগিব। কাৰণ শিক্ষাৰ ক্ষেত্ৰত নথিৰ সত্যতাৰ কোনো আপোচ হ'ব নোৱাৰে। ব্যুৰ ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।